নমস্কাৰ টাইম এইটৰ দৰ্শকক এই মুহূৰ্তত দিবলৈ চেষ্টা কৰিছো এটা ডাঙৰ খবৰ কিয়নো এইখন গুৱাহাটী মহানগৰীত এইবাৰ জেহাদীৰ পিছত কাশ্মীৰী সংগঠনে নতুন জাল ৰচনা কৰিছে এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰটো আমি আপোনালোকক জনাই আছো যে কাশ্মীৰী সংগঠনৰ একাংশ সদস্য ভৰ্তিৰ বাবে বৰ্তমান সময়ত গুৱাহাটীৰ কেইবাটাও প্ৰান্তত তেওঁলোকে ঘূৰি আছে আৰু এই কথা টাইম এইটৰ আগত প্ৰকাশ কৰিছে এগৰাকী বিশেষ মহিলাই পাকিস্তানী মৌলবাদী সংগঠনৰ এতিয়া লক্ষ্য হৈ পৰিছে গুৱাহাটীত কিয়নো কাশ্মীৰী সন্ত্ৰাসবাদী সংগঠনৰ সদস্যই গুৱাহাটীৰ কেইবাটাও প্ৰান্তত ঘূৰি ফুৰিছে আৰু আপোনাৰ ঘৰতো এই সংগঠনৰ সদস্য যাব পাৰে কিন্তু এই কাশ্মীৰী সংগঠনৰ সদস্যই এটা নতুন কৌশল লৈছে কাপুৰৰ বেপাৰীৰ ৰূপত তেওঁলোকে গুৱাহাটীৰ বিভিন্ন প্ৰান্তত ঘূৰি ফুৰিছে আৰু কাপুৰ বিক্ৰী কৰাৰ চলেৰে যিকোনো ব্যক্তিৰ সৈতে সংযোগ স্থাপন কৰিছে কাপুৰ বিক্ৰীৰ চলেৰে আপোনাৰ ঘৰতো তেওঁলোকে যাব পাৰে এগৰাকী মহিলাৰ ঘৰত এই কাশ্মীৰী সংগঠনৰ সদস্য গৈছিলে আৰু সদস্য ভৰ্তিৰ কথা মহিলাগৰাকীক কৈছিলে মহিলাগৰাকীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি আমি তেখেতৰ যি পৰিচয় হিয়া গোপনে ৰাখিছো কিন্তু প্ৰথমতে আমি আপোনালোকক তেখেতৰ সেই মন্তব্যটো শুনুৱাই লৈছো যিটো মন্তব্যত তেওঁ উল্লেখ কৰিছে কিদৰে কাশ্মীৰী সংগঠনে প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিলে তেখেতৰ বাসগৃহত লৰা আহিছে লৰা দে মানুহ নহয় লৰা এই কাপোৰ ল'ব এনেকৈ কৰিছে ময়ো সুধিলোঁ ঠিক ডেটতে ময়ো সুধিলোঁ কি কাপোৰ লোৱা কৈছে বোলে হেৰি শ্বল আৰু চুট মোৰ নালাগে যা এতিয়া মাহৰ শেষ নাই মাতাজী আমি মানে বাকীতে দিম আপুনি পাছত দিলেও হ'ব জানুৱাৰী ফেব্ৰুৱাৰীত দিলেও হ'ব এনেকৈ ক'লোঁ বোলো তেতিয়াহ'লে ঘৰত আহিবি এনেকৈ ক'লোঁ কোৱাৰ পিছত সিহঁতে মানিলে মানে তাৰপিছতে মই মানে হেৰি তাৰপিছতে কৈছে হেৰি এক বাত হে মাতাজী কি কথা কৈছে সংগঠন কৰিব কি সংগঠনটো বহুত আছে এতিয়া এই বয়সত কি সংগঠন কৰিম মই কৈছে বোলে হেৰি কাশ্মীৰ কা সংগঠন দু তিনিটা দৰকাৰ হেৰি ওলাই দিয়ক বহুত পইচা মিলিব মোৰ একদম গা চা কঁপি গৈছে এই সমগ্ৰ বিষয়টোক লৈ আমি এক প্ৰতিবেদন প্ৰস্তুত কৰিছিলো সেই প্ৰতিবেদন এই মুহূৰ্তত দেখুৱাই লৈছো কাশ্মীৰৰ সন্ত্ৰাসবাদী সংগঠনৰ এইবাৰ লক্ষ্য হৈছে অসম আৰু এগৰাকী মহিলাৰ মন্তব্য শুনিলে আপুনিও আচৰিত হৈ পৰিব কাশ্মীৰী সংগঠনে এইবাৰ নতুন কৌশল লৈছে কাপুৰৰ ব্যৱসায় কৰাৰ চলেৰে প্ৰথমতে কাশ্মীৰী সংগঠনৰ একাংশ লোক আপোনাৰ ঘৰলৈ আহে আৰু তাৰ পাছতেই সুযোগ বুজি তেওঁলোকে উল্লেখ কৰে নিজৰ পৰিকল্পনাৰ কথা গুৱাহাটীৰ বিভিন্ন প্ৰান্তত এতিয়া ঘৰে ঘৰে প্ৰৱেশ কৰিছে কাশ্মীৰী সন্ত্ৰাসবাদীয়ে আৰু এইগৰাকী মহিলাই টাইম এইটৰ আগত সেই কথাই উল্লেখ কৰিছে লৰা আহিছে লৰা দে মানুহ নহয় লৰা এই কাপোৰ ল'ব এনেকৈ কৰিছে ময়ো সুধিলোঁ ঠিক ডেটতে ময়ো সুধিলোঁ কি কাপোৰ লোৱা কৈছে বোলে হেৰি শ্বল আৰু চুট মোৰ নালাগে যা এতিয়া মাহৰ শেষ নাই মাতাজী আমি মানে বাকীতে দিম আপুনি পাছত দিলেও হ'ব জানুৱাৰী ফেব্ৰুৱাৰীত দিলেও হ'ব এনেকৈ ক'লোঁ বোলো তেতিয়াহ'লে ঘৰত আহিবি এনেকৈ ক'লোঁ কোৱাৰ পিছত সিহঁতে মানিলে মানে তাৰপিছতে মই মানে হেৰি তাৰপিছতে কৈছে হেৰি এক বাত হে মাতাজী কি কথা কৈছে সংগঠন কৰিব কি সংগঠনটো বহুত আছে এতিয়া এই বয়সত কি সংগঠন কৰিম মই কৈছে বোলে হেৰি কাশ্মীৰ কা সংগঠন দু তিনিটা দৰকাৰ হেৰি ওলাই দিয়ক বহুত পইচা মিলিব মোৰ একদম গা চা কঁপি গৈছে এই মহিলাগৰাকীৰ ঘৰলৈ কেইগৰাকীমান যুৱক আহিছিল কাপোৰ বিক্ৰী কৰিব বিচাৰিছিল আৰু তাৰ পাছতেই প্ৰৱেশ কৰিছিল মহিলাগৰাকীৰ ঘৰত সুযোগ বুজি ক'লে আমাৰ সংগঠনত ল'ৰা গোটাই দিয়ক তাৰ বাবে আমি দিম বৃহৎ অংকৰ ধন প্ৰথম কৈছে সংগঠন কৰিব মোক কৈছিলে মই কৈছোঁ কি সংগঠন কৰিব বহুত সংগঠন আছে আৰু এই বয়সত কি সংগঠন কৰিব নাই কাশ্মীৰ কা সংগঠন কৰিব বহুত পইচা মিলিব আৰু দু তিনিটা লেটকা উলিয়াই দিয়ক আৰু বহুত পইচা মিলিব আপোনাৰ তেতিয়াই মোৰ মানে গাটো বেয়া লাগি গৈছে আৰু মানে এই ঘটনাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কিন্তু তাতোতকৈ ডাঙৰ কথা এই সমগ্ৰ ঘটনা মহিলাগৰাকীয়ে আৰক্ষীক অৱগত কৰিছিল নুনমাটি আৰক্ষীক মহিলাগৰাকীয়ে জনাইছিল কিন্তু তাৰ পাছতো আৰক্ষীয়ে বৰ বিশেষ ব্যৱস্থা নললে
নুনমাটি আৰক্ষীৰ নাকৰ তলতেই সংঘটিত হ'ল এই ঘটনা। তাৰ পৰা ফোন কৰিছোঁ নৱেম্বৰ 100লৈ কৰিছোঁ, নাই নকৰে, পুলিচ কণ্ট্ৰল ৰুম বুলি ক'ব, কৈ পেলাই থৈ দিব। তাৰপিছত ইয়ালৈ কৰিছোঁ, নুনমাটি থানালৈ কৰিছোঁ। OC ফোন নম্বৰ মই নাজানো, আজি দি থৈ গৈছে। OC অকণমান দুখ কৰিছে। যিজন ASI তাৰমানে ফোন মানে জানো ফোন নম্বৰ, তেওঁলৈ মই ফোন কৰিছোঁ, ফোন নধৰে। ক'ৰবাত চাগে ব্যস্ত আছে, পুলিচৰ মানুহটো ক'ৰবাত ব্যস্ত থাকিব লাগিব। তাৰ পাছৰ কাহিনী শুনক। এই কাহিনীয়ে আপোনাক আচৰিত কৰি তুলিব। মহিলাগৰাকীৰ দাবী, ইয়াৰ পাছতো এই সংগঠনৰ সদস্যসকল 3বাৰকৈ তেওঁৰ ঘৰলৈ আহিছিল। ডিচেম্বৰত আহিছে। অহাৰ পিছত মই পূজা কৰি আছিলোঁ। পূজা কৰি মই অলপমান পূজা কৰোঁ। 2 তাৰিখে আহিছে। আকৌ 2 তাৰিখে আহিছে। যোৱাকালি 2 তাৰিখ। কি কৰিছে? যোৱাকালি আহিছে। অহাৰ পিছত কি কৰিছে? 4টা আহিছে। যোৱাকালি 4জন আহিছে। 4টা আহিছে। আহি পেলাই সিহঁতে কি কৰিছে? 3বাৰকৈ এই সদস্য সেই অঞ্চললৈ আহিলে। আৰক্ষীক মহিলাগৰাকীক খবৰ দিলে। পিছে আৰক্ষীয়েহে এই সদস্য কেইগৰাকীক আটক কৰিবলৈ সক্ষম নহ'ল। ধাৰাবাহিকভাৱে এই ঘটনা সংঘটিত হোৱাৰ পাছত নুনমাটি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকী তেওঁ ঘৰলৈ আহি কথা পাতিছে আৰু কৈছে তেওঁ হেনো ব্যৱস্থা ল'ব। কিন্তু এই মহিলাগৰাকী এতিয়া শংকিত হৈ আছে। এইসকল সদস্যই তেওঁক হত্যা কৰাৰ চেষ্টাও কৰিব পাৰে। সেই কথাও জনালে আৰক্ষীক। তলৰে সিহঁতে কাক কি মানে অঘটন ঘটাই সেইটো কোনো ক'ব নোৱাৰে। তো গোটেইখিনি এইখিনি হিন্দু নে মুছলিম মোক তাকো সুধিছে সিহঁতে। সিহঁতে মুছলিম বুলি মই সুধিলোঁ, সিহঁতে মুছলিম। মই কৈছোঁ মই হিন্দু হয়। মই এনেকৈ কৈছোঁ। সেইকাৰণে এইটো চলৰে কাপোৰ বেচা চলৰে সিহঁতে এইটো মানে কৰিছে। সেই যমুনা মুখৰ পৰা ক'ৰ পৰা এজন ল'ৰা গৈছে নহয় তেনেকৈ আৰু অলপ ষ্ট্ৰং দেখে। দেখিলে মানে সিহঁতে টাৰ্গেট মানে প্ৰকাশ কৰে আৰু এনেকৈ চুপকৈ প্ৰকাশ কৰে আৰু এনেকুৱা তাৰমানে। আপোনাৰ এতিয়া কিবা চিন্তা হৈছে নেকি? আপুনি পুলিচক ক'ব বুলি ভাবিছে? মোৰ মানে চিন্তা হৈছে। পুলিচক ক'লোঁ, পুলিচ আজি আহিছিলে। পুলিচ আহিছে, পুলিচক সকলো কথা ক'লোঁ। OCয়ে আহিছে নিজে, সকলো কথা ক'লোঁ। কোৱাত মই কৈছোঁ যে চাওক মোক এতিয়া সুৰক্ষা নিদিলে মই কেনেকৈ, মোক যদি ৰাতি আহি গুলিয়াই মাৰে। কৈছে মই ফোন নম্বৰটো দিছোঁ আপোনাক, ৰাতি এনি মানে যি টাইমেই হওক, এনি টাইম আপুনি ফোন কৰিব, মই একদম আপোনাৰ ওচৰত গুচি আহিম। তাতকৈ যদি মোক যদি এজন ওমেন পুলিচ যদি দিয়েহেঁতেন মোক, মই থাকিবৰ কাৰণে ভাল আছিলে নহয়। কিন্তু ডাঙৰ ঘটনাটো হ'ল অসমৰ বিভিন্ন প্ৰান্তত জেহাদী সংগঠনৰ তৎপৰতা বৃদ্ধি পাইছে। হোজাই আৰু দমকাৰ কেইবাগৰাকীও যুৱকে ইতিমধ্যে জেহাদী সংগঠনত যোগদান কৰিছে। আৰু এইবাৰ পাকিস্তানৰ সমৰ্থনত থকা কাশ্মীৰী সংগঠনৰ লক্ষ্য হৈছে অসম। যদিহে এই মহিলাগৰাকীয়ে দাবী কৰা কথাবোৰ সঁচা হয়, তেতিয়া ই ভয়ংকৰ ঘটনা হিচাপে পৰিগণিত হ'ব। সঁচাকৈ কাশ্মীৰৰ সন্ত্ৰাসবাদী সংগঠনৰ লক্ষ্য হৈছে নেকি অসমৰ যুৱক যুৱতী? আৰু গুৱাহাটীৰ কেইবাটাও প্ৰান্তত তেওঁলোকে চলাই আছে নেকি সদস্য ভৰ্তি অভিযান? অসম আৰক্ষী আৰু চোৰাংচোৱাই ব্যৱস্থা কেতিয়া ল'ব? যদি গুৱাহাটীত মুম্বাইৰ দৰে কোনো আক্ৰমণৰ ঘটনা পাক সন্ত্ৰাসবাদীয়ে সংঘটিত কৰে, তাৰ দায়িত্ব কোনে ল'ব? এনেকুৱা প্ৰশ্ন উত্থাপিত হৈছে। গতিকে আপুনিও সাৱধান হওক। এই মহিলাগৰাকীৰ ভাষ্য শুনাৰ পিছত গুৱাহাটীবাসীও কিছু শংকিত হৈ পৰিব। কাপোৰ বিক্ৰী কৰাৰ চলেৰে সঁচাকৈ সোমাই পৰিছে নেকি একাংশ কাশ্মীৰী সংগঠনৰ সদস্য? সেয়াও ডাঙৰ প্ৰশ্ন। মহিলাগৰাকী বৰ্তমান সময়ত যথেষ্ট সমস্যাত পৰিছে। আৰক্ষীক তেওঁ কেইবাবাৰো অৱগত কৰিছে। নুনমাটি আৰক্ষীৰ তৰফৰ পৰা কোৱা হৈছে যদিহে কোনো সদস্যই তেওঁৰ ওপৰত আক্ৰমণৰ চেষ্টা চলায়, তেওঁলোকে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিব। কিন্তু প্ৰশ্ন উত্থাপিত হৈছে, ইমান ডাঙৰ এটা খবৰ আৰক্ষীয়ে গম পোৱাৰ পাছতো এতিয়াও কিয় ক্ষিপ্ৰতাৰে ব্যৱস্থা লোৱা নাই? মহিলাগৰাকীয়ে দাবী কৰা অনুসৰি 3বাৰকৈ সেই ব্যক্তিসকল, কেইবাগৰাকীও ব্যক্তি তেওঁলোকৰ ঘৰলৈ আহিছিলে, তেওঁৰ লগত কথা পাতিছিলে আৰু কাশ্মীৰী সংগঠনত, জেহাদী সংগঠনত সদস্য ভৰ্তিৰ কথা উল্লেখ কৰিছিলে। যি সময়ত কিছুদিন পূৰ্বে হোজাই কেইবাটাও প্ৰান্তত, যমুনামুখৰ কেইবাটাও প্ৰান্তত জেহাদীৰ জাল বিয়পি পৰিছিলে, তাৰ মাজতেই মহানগৰ আৰক্ষীৰ নাকৰ তলতেই যদি এনেকুৱা ঘটনা সংঘটিত হৈছে, এয়া সঁচাকৈ ভয়ংকৰ হিচাপে পৰিগণিত হ'ব। সময় থাকোঁতেই আৰক্ষী, চোৰাংচোৱা, ইণ্টেলিজেন্স সকলোৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগে, যাতে গুৱাহাটীত কোনো কাশ্মীৰী সংগঠনে, কোনো সন্ত্ৰাসবাদী সংগঠনে, কোনো পাকিস্তানী সংগঠনে কুটাঘাত সংঘটিত কৰিব নোৱাৰে।